হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'খনত আমি শিকিম কেনেকে ডেবিট নোট আৰু ক্ৰেডিট নোট আমি টেলি প্ৰাইমত আমি কৰিম। তো টেলি প্ৰাইমত ডেবিট নোট ক্ৰেডিট নোট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ষ্টেপ বাই ষ্টেপ চাবৰ কাৰণে এই ভিডিঅ'খন গোটেইখিনি চাওক। তো প্ৰথমে আমি একচুৱেলি ডেবিট নোট আৰু ক্ৰেডিট নোট কিহৰ কাৰণে কৰা হয় এইটো আমি জানি লওঁ। ডেবিট নোট আৰু ক্ৰেডিট নোট হ'ল চাপ'জ কাৰোবাৰ পৰা যদি আমি কোনো এটা মাল পাৰ্চেছ কৰিছো, চাপ'জ এজনৰ পৰা আমি 20,000 টকাৰ মাল লৈছো। 20,000 টকাৰ মালটো লোৱাৰ পিছত আমি কি কৰিলো, সেই 20,000 টকাৰ মালৰ এগেইনষ্টত আমি 2,000 টকাৰ মাল তাক ৰিটাৰ্ণ কৰি দিলো। ৰিটাৰ্ণ কৰি দিয়াৰ পিছত আমি এই ৰিটাৰ্ণ হোৱা মালখিনি যেতিয়া আমি এন্ট্ৰি কৰিম ইয়াতে ডেবিট নোট বুলি এন্ট্ৰি কৰিব লাগিব, আৰু যদি চেলছ কৰো তেতিয়া আমি ক্ৰেডিট নোট বুলি এন্ট্ৰি কৰিব লাগিব। চ' ডেবিট নোট হলে কি হ'ব যে 20,000 মাল আমি লৈছিলো, তাতে 2,000 টকা ৰিটাৰ্ণ কৰি দিলো। এতিয়া মানুহজনক পেমেন্টটো কৰিব লাগিব 18,000। চ' এইটো কৰিবৰ কাৰণে আমি সদায় ডেবিট নোট আৰু ক্ৰেডিট নোট কৰিব লাগিব। তো প্ৰথমে আমি ডেবিট নোট ক্ৰেডিট নোট কৰিবৰ কাৰণে ক্ৰিয়েটত যাব লাগিব। ক্ৰিয়েটত যায় কেইটামান লেজাৰ ক্ৰিয়েট কৰিব লাগিব। তো প্ৰথম লেজাৰটো আমি কৰিম পাৰ্চেজ আণ্ডাৰ পাৰ্চেজ একাউণ্ট বুলি। তাৰপিছত ইয়াতে আমি পাৰ্চেজ একাউণ্ট বুলি কৰিলো। তাৰপিছত আমি কৰিম চেলছ একাউণ্ট আণ্ডাৰ চেলছ একাউণ্ট, আণ্ডাৰ চেলছ একাউণ্ট। এইটো আমি কন্ট্ৰল A প্ৰেছ কৰি একচেপ্ট কৰি দিলো। তাৰপিছত আমি দুটা পাৰ্টিৰ নাম লিখিম। পাৰ্টিটোৰ নাম যেনেকৈ ধৰক এক্স একাউণ্ট বুলি আমি এটা দিলো। এক্স একাউণ্ট বা এক্স ষ্ট'ৰ, এইটো হ'ব চানডে ক্ৰেডিটৰ্ছ। চানডে ক্ৰেডিটৰ বুলি দিলো। চানডে ক্ৰেডিটৰ দিয়াৰ পিছত ইয়াতে মেইনটেইন বিল বাই বিল এইটো কিন্তু ইয়েছ কৰিব লাগিব। এই অপশ্যনটো যে আছে এইটো আমি সদায় ইয়েছ কৰি ৰাখিব লাগিব। ৰাখাৰ পিছত ইয়াতে মেইলিং এড্ৰেছ আমি এক্স একাউণ্টৰ আমি ইয়াতে দিলো গুৱাহাটী, আসাম বুলি এনেকে দিলো। তাৰ ফোন নাম্বাৰ, পিন নাম্বাৰ এইবোৰ দিব পাৰি। তাৰপিছত দিম আমি চানডে ডেটৰ্ছ ৱাই একাউণ্ট বুলি ৱাই একাউণ্ট বুলি চানডে ডেটৰ্ছ আমি এটা দিলো। ইয়াতেও কিন্তু মেইনটেইন বিল বাই বিল ইয়েছ কৰি ৰাখিব লাগিব। চ' আমি এনেকে একচেপ্ট কৰি দিলো। এইকেইটা হ'ল আমাৰ লেজাৰ। তো প্ৰথমতে আমি পাৰ্চেজ, চেলছ আৰু এটা চানডে ডেটৰ্ছ বনালো। ইয়াৰ উপৰিও আমি ইয়াতে বনাব লাগিব পাৰ্চেজ ৰিটাৰ্ণ, পাৰ্চেজ ৰিটাৰ্ণ একাউণ্ট বুলি। পাৰ্চেজ ৰিটাৰ্ণ আণ্ডাৰ পাৰ্চেজ একাউণ্ট আৰু এটা দিব লাগিব চেলছ ৰিটাৰ্ণ, চেলছ ৰিটাৰ্ণ আণ্ডাৰ চেলছ একাউণ্ট। তেনেকে আমি আৰু দুটা লেজাৰ ক্ৰিয়েট কৰিলো। লেজাৰ ক্ৰিয়েট কৰাৰ পিছত আমি যাব লাগিব ভাউচাৰত। ত' আমি প্ৰথমতে ভাউচাৰ ক্ৰিয়েট কৰিম। এটা ভাউচাৰত যায় প্ৰথম ভাউচাৰটো হ'ব আমাৰ পাৰ্চেজ F9। পাৰ্চেজ ভাউচাৰত যায় আমি ইয়াতে ইনভয়েচ নাম্বাৰ দিলো আৰু ইয়াতে দিলো ডেট। তাৰপিছত আমি পাৰ্চেজ কাৰ পৰা পাৰ্চেজ কৰিম, চাপ'জ এক্স একাউণ্টৰ পৰা পাৰ্চেজ কৰিম। এক্সৰ পৰা পাৰ্চেজ কৰাৰ সময়ত আমি ইয়াতে দিব লাগিব এক্স একাউণ্ট আৰু ইয়াতে দিব লাগিব পাৰ্চেজ লেজাৰ, পাৰ্চেজ একাউণ্ট। ইয়াতে আমি আইটেম দিব লাগিব যে কিমান আইটেম, যিহেতুকে আমি যদি আইটেম হয় যদি নকৰো তেতিয়াহ'লে কিন্তু আমি ইয়াতে যায়, যিহেতুকে আমি ইয়াতে আইটেমটো নলওঁ, চ' আমি ইয়াতে দিব লাগিব এজ ভাউচাৰ বুলি। এজ ভাউচাৰ দিয়াৰ লগে লগে আমি ইয়াতে দিলো এক্স একাউণ্টৰ পৰা পাৰ্চেজ কৰিলো কিমান টকাৰ মাল, সেইটো আমি ইয়াতে এমাউণ্টটো দিব লাগিব, চাপ'জ 20,000। তাৰপিছত আমি ইয়াত দিব লাগিব নিউ ৰেফাৰেন্স, অৰ্থাৎ বিল ৱাইজ ডিটেইলছ আমি কৰিম। নিউ ৰেফাৰেন্স ইয়াতে দিলো 001 আৰু ইয়াতে ডিউ ডেট ফৰ ক্ৰেডিট ডেজ, আমি কিমান দিনৰ কাৰণে লৈছো সেইটো আমি দিলো 10 ডেজ। 10 দিনৰ কাৰণে আমি বাকীত লৈ আছো, এই পইচাখিনি 10 দিন পিছত দিম। আৰু এতিয়া ৰেফাৰেন্স নাম্বাৰ হ'ল 001 আৰু এইটো কৰিম আমি পাৰ্চেজ একাউণ্ট বুলি ইয়াতে দিব লাগিব। পাৰ্চেজ একাউণ্ট বুলি দি এইটো আমি একচেপ্ট কৰিম। এইটো হ'ল আমাৰ পাৰ্চেজ। তো এতিয়া যদি আমি এইটো বিলটো চাব বিচাৰো তেতিয়াহ'লে আমি এইটো যাব লাগিব ডিছপ্লে মোৰ ৰিপৰ্ট। ডিছপ্লে মোৰ ৰিপৰ্টত যাই ইয়াতে কিন্তু ষ্টেটমেণ্ট অফ একাউণ্ট আছে, ষ্টেটমেণ্ট অফ একাউণ্টত যাই আমি চেক কৰিব পাৰো। ইয়াতে যাই চেক কৰিব পাৰো আউটষ্টেণ্ডিং বিল। আউটষ্টেণ্ডিং বিল মানে কি, ইয়াতে পেবল দিয়া আছে। ইয়াতে পেবল এক্স একাউণ্টত কিমান টকা দিয়া আছে 20,000। 20,000 আমি এক্সক দিব লাগিব। কিন্তু এতিয়া এটা ডাঙৰ কথা হ'ল যে যেতিয়া আমি বস্তুটো লৈছো তাতে 2,000 টকাৰ বস্তু আমাৰ ডেমেজ ওলাইছে। ডেমেজ হলে আমি কি কৰিব লাগিব, তেতিয়া আমি এগেইন আমি যাব লাগিব ভাউচাৰত। যিহেতুকে ডেমেজ হৈছে এইটো আমি ৰিটাৰ্ণ কৰিব লাগিব। ৰিটাৰ্ণ কৰাৰ পিছত আমি যিখিনি পইচা তাক দিব লাগিব 20,000 টকাটো, কিন্তু 2,000 টকা যদি আমি দিওঁ তেতিয়াহ'লে কিন্তু আমাক টকাটো মাইনাছ হ'ব লাগিব তাৰ পৰা। চ' আমি এগেইন যাব লাগিব ভাউচাৰত। ভাউচাৰত যাই ইয়াতে আমি দিব লাগিব ডেবিট নোট ভাউচাৰ। ডেবিট নোট ভাউচাৰৰ কাৰণে আমি যাব লাগিব F10। F10ত যাই ইয়াতে আমি
ইয়াতে চাওক ডেবিট নোট বুলি দিয়া আছে, ডেবিট নোটত যাব লাগিব। ডেবিট নোটটো হয় পাৰ্চেছৰ ক্ষেত্ৰত আৰু ক্ৰেডিট নোটটো হ'ব চেলছৰ সময়ত। তো আমি ইয়াতে ডেবিট নোট দিব লাগিব। ডেবিট নোট কাৰ কাৰণে? এক্স একাউণ্টৰ কাৰণে। তাৰপিছত আমি যাম এনেকে ইয়াতে কিন্তু আমি ইয়াতে ভাউচাৰত যাব লাগিব, চেঞ্জ মোডত যাব লাগিব। চেঞ্জ মোডত যাই ইয়াতে আমি ভাউচাৰ কৰিম। চ' ডেবিট নোট আমি এক্স একাউণ্টৰ পৰা ডেবিট নোট কৰিম আৰু ইয়াতে দিব লাগিব 2000 টকা। যেহেতু আমি 2000 টকাৰ বস্তু তাক ৰিটাৰ্ণ কৰিম, তো ইয়াতে দিব লাগিব এগেইনষ্ট ৰেফাৰেঞ্চ নাম্বাৰ ইমান হৈ গ'ল। তাৰপিছত ইয়াত দিব লাগিব পাৰ্চেছ ৰিটাৰ্ণ। আমি পাৰ্চেছ অৰ্থাৎ আমি যি 20,000 টকাৰ বস্তু লৈছিলো তাৰ পৰা 2000 টকাটো আমি ৰিটাৰ্ণ কৰি দিলো। এটা এডজাষ্টমেণ্টৰ কাৰণে আমি ইয়াতে ডেবিট নোট কৰিব লাগিব। চ' ইয়াতে আমি একচেপ্ট কৰি দিব লাগিব, একচেপ্ট কৰি দিলো। এতিয়া যদি আমি ৰিপৰ্ট চাব বিচাৰো তেতিয়াহ'লে ৰিপৰ্টটো চাবৰ কাৰণে ডিছপ্লে মোৰ ৰিপৰ্টত যাব লাগিব আৰু এগেইন আমি ইয়াতে যাই ষ্টেটমেণ্ট অফ একাউণ্টত যাম। আউটষ্টেণ্ডিঙত যাই ইয়াতে যাব লাগিব পেয়েবল, যেহেতু আমি বস্তুটো পাৰ্চেছ কৰিছো চ' পেমেণ্টটো মানুহজনক দিব লাগিব। এতিয়া কিন্তু চাওক 80,000 ইয়াতে, 18,000 ইয়াতে পেণ্ডিং এমাউণ্ট দেখাইছে। আমি যদি এণ্টাৰ এগেইন প্ৰেছ কৰো ইয়াতে 20,000 বস্তু আমি লৈছিলো, তাৰ পৰা 22,000 বস্তু আমি ৰিটাৰ্ণ কৰিছো। সেইকাৰণে মানুহজনক এতিয়া আমি কিমান দিব লাগিব? 18,000। চ' এনেকে এডজাষ্টমেণ্ট কৰিবৰ কাৰণে আমি ডেবিট নোট আৰু ক্ৰেডিট নোট কৰা হয়। আৰু ক্ৰেডিট নোটটো হ'ব চেলছৰ ক্ষেত্রে। এতিয়া যদি আমি আকৌ ভাউচাৰত যাওঁ, ভাউচাৰত যাই যদি আমি সেল ভাউচার কৰো, ইয়াতে F8 যাওঁ আৰু ইয়াতে আমাৰ যিটো চেঞ্জ মোড আছে এটা যাই আমি এজ ভাউচাৰত যাই ক্লিক কৰো, তেতিয়া হ'ব এজ ভাউচাৰ আৰু ইয়াতে আমি সিলেক্ট কৰিম ওয়াই একাউণ্ট হ'ল সানডে ট্ৰেক্টৰছ। চ' ইয়াতে আমি ওয়াই একাউণ্টৰ পৰা সাপোজ ওয়াই একাউণ্ট মানে এজন কাষ্টমাৰ আমাৰ তাৰ পৰা মাল পাৰ্চেছ কৰিলে, চ' আমি ইয়াতে চেল দেখাব লাগিব। সাপোজ 5,000 বস্তু আমি চেল কৰিলো, এইটো আমি পইচাটো মানুহজনে দিয়া নাই, এইটো আমি এইটো ইয়াতে দিলো 001 অবলিক কি আছিলে এইটো ওয়াই একাউণ্ট বুলি দিলো। এইটো আমি দিলো 5 days, 5 দিনৰ ভিতৰত দিব বুলি মানুহজনে কৈ আমাৰ পৰা লৈ গ'ল। তাৰপিছত আমি আকৌ ইয়াতে দিব লাগিব চেলছ একাউণ্ট। চ' এইটো আমাৰ হৈ গ'ল। এইটো যদি আমি ৰিচিপ্টত ইয়াতে যদি আমি ৰিপৰ্টত চাব বিচাৰো, ৰিপৰ্টত চাওঁতে এগেইন আমি যাব লাগিব ষ্টেটমেণ্ট অফ একাউণ্ট। ষ্টেটমেণ্ট অফ একাউণ্টত যাই আমি আউটষ্টেণ্ডিং বিল আৰু ইয়াতে দিব লাগিব ৰিচিভেবল, অৰ্থাৎ মানুহজনৰ পৰা আমি কিমান পাম এতিয়া। এতিয়া কিন্তু ষ্টিল মানুহজনৰ পৰা 5,000 পাম। এতিয়া মানুহজনে কি কৰিলে, বস্তুখিনি লৈ যোৱাৰ পিছত যদি বস্তু ডেমেজ ওলাইছে বা কিবা কাৰণত মানুহজনে আমাক ৰিটাৰ্ণ কৰে বস্তুটো, তেতিয়া আমি আকৌ ইয়াতে ক্ৰেডিট নোট বুলি আমি ইয়াতে উঠাব লাগিব। চ' ক্ৰেডিট নোট দিবৰ কাৰণে আমি F10 যাব লাগিব। F10 যাই আমি ক্ৰেডিট নোট ইয়াৰ পৰা ল'ব লাগিব। লোৱাৰ পিছত আমি পাৰ্টি নেম দিম। পাৰ্টি নেম দিয়াৰ আগত ইয়াতে কিন্তু আমি মুড যিটো আছে কন্ট্ৰল এইচ মাৰিম মুডটো চেঞ্জ কৰিম ইয়াতে এজ ভাউচাৰ বুলি। তাৰপিছত আমি ইয়াতে লেজাৰ সিলেক্ট কৰিম ওয়াই একাউণ্ট সিলেক্ট কৰাৰ পিছত আমি কৰিম এণ্টাৰ প্ৰেছ কৰাৰ পিছত ইয়াতে দিম এমাউণ্ট কিমান টকা, সাপোজ 2,000 টকা বস্তু আমাৰ পৰা ৰিটাৰ্ণ কৰি দিলে, আমাক ৰিটাৰ্ণ কৰি দিলে। চ' আমি ইয়াতে এগেইনষ্ট ৰেফাৰেঞ্চ নাম্বাৰ ইমান দিব লাগিব আৰু ইয়াতে যাই দিব লাগিব সেলছ ৰিটাৰ্ণ, অৰ্থাৎ সেল কৰিছিলো আমালৈ ৰিটাৰ্ণ আহিছে কিমান টকা? 2,000 টকা। এইটো আমাৰ এডজাষ্টমেণ্ট হৈ যাব অট'মেটিক। চ' আমি এডজাষ্টমেণ্টটো কেনেকৈ হয় চাবৰ কাৰণে এগেইন আমি ইয়াতে যাব লাগিব ডিছপ্লে ৰিপৰ্টত যাই আমি যাম ষ্টেটমেণ্ট অফ একাউণ্ট আৰু ইয়াতে যাই চাম আউটষ্টেণ্ডিং ৰিচিভেবল। ইয়াতে চাওক ইয়াতে কিন্তু পেণ্ডিং এমাউণ্ট 3,000 আছে। কিয়? আমি যদি আকৌ এণ্টাৰ প্ৰেছ করি ইয়াতে 5,000 মাল লৈছিল, 2,000 টকা আমাক ঘূৰাই দিছে। চ' ইয়াতে আমি ক্ৰেডিট নোট দেখাইছো, সেইকাৰণে ইয়াতে মানুহজনে আমাক দিব লাগিব 3,000 এমাউণ্ট। ঠিক আছে। চ' এনেকে আমি ডেবিট নোট আৰু ক্ৰেডিট নোট কৰো। আজি ভিডিঅ'খন চাই আপোনালোকক কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব। আৰু যদি ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। লগতে আপোনাৰ বন্ধু বান্ধৱ বা ওচৰ পাজৰে থকা যিবিলাক কম্পিউটাৰ শিকিবৰ কাৰণে মানুহ আছে বা বন্ধু বান্ধৱী আছে সিহঁতক এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিব 5জন মানুহক। আৰু লগতে যদি এনেকুৱা ভিডিঅ' আপোনাক আৰু চাব লগা আছে বা কম্পিউটাৰ ৰিলেটেড বা কম্পিউটাৰ কোৰ্চ ৰিলেটেড কোনো ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। থেংক ইউ ভেৰি মাছ আজি ভিডিঅ'খন চোৱাৰ কাৰণে।